নমস্কাৰ ষ্টুডিঅ'ত মই সংগীতা গৌৰীপুৰ সমষ্টিৰ বালাজানত কংগ্ৰেছ AIUDFৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰকিবুল হুছেইন গৌৰীপুৰ সমষ্টিৰ বালাজানত কংগ্ৰেছ AIUDFৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰকিবুল হুছেইন পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী সংগীত খেলা হবে বুলি শুনা গ'ল প্ৰাক্তন মন্ত্ৰী হুছেইনৰ মুখত অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব এই শ্লোগানেৰে নিৰ্বাচনী জনসভা উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে নিৰ্বাচনী সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে বিজেপিয়ে প্ৰতিজন নাগৰিকক 15 লাখতকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল তেওঁ মন্ত্ৰী হিমন্তক কটাক্ষ কৰি কয় মোৰ বন্ধুজনে খেলিবলৈ আহি আধাতে জাৰ্চি খুলি পলায়ন কৰিলে লগতে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ নকৰিলে নকইনাক এক তোলা সোণ নিদিলে খা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে বিভিন্ন জাতি জনগোষ্ঠীক নানা ধৰণৰ অসন্মানমূলক আচৰণ কৰিলে যাৰ ফলত অসমৰ ৰাইজে বিজেপিৰ পৰা বহু দূৰত্বত অৱস্থান কৰিছে ইয়াৰ উপৰিও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47খন আসনৰ 45খন বৰাকবেলিৰ 15খন আসনৰ 15খনেই মহাজোঁট বন্ধনে লাভ কৰিব বুলি দাবী কৰে লগতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সকলো কেইখন আসন মহাজোঁট বন্ধনে লাভ কৰিব বুলি ৰকিবুলে দাবী কৰে সাংবাদিকসকলে খাৰদা কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰাৰ হুছেইনে কয় যে প্ৰতিটো অনিয়ম দুৰ্নীতি আৰু ৰঙা চকুৰ হিচাপ হ'ব $25 লাখ के दिन কৈছিল নহয় বছৰি 25 লাখ যে বছৰি 25 লাখ কৈ যদি হয় 1 কোটি 25 লাখ ৰাজ্যই 12 কোটি হল কেন্দ্ৰই 13 কোটি 25 লাখৰ চাকৰি পাইছে নেকি আপুনি পাইছে সেইকাৰণে মই কৈছো মই অলপ বেলেগ ধৰণৰ কৈছো যে বিজেপিয়ে যিসকলক চাকৰি দিছে তেওঁলোকে তালিকাখন ইয়াত দি দিয়ক যে গৌৰীপুৰক এইখিনিক দিছে আৰু সকলো ভোট লৈ যাওক যাক যাক চাকৰি দিছে সকলো তেওঁলোকক ভোট দি দিয়ক আৰু যাক চাকৰি দিয়া নাই মিজানুৰক দি দিয়ক হিচাপ নিকাচ হৈ গ'ল যিসকলক 15 লাখ টকা দিছে ঠিক আছে 7 লাখ টকা দিছে ঠিক আছে 7 লাখ টকা দিয়া নাই 5 লাখ টকা দিছে সকলোৱে বিজেপিক দি দিয়ক আৰু যিসকলক দিয়া নাই মিজানুৰ ৰহমানক দি দিয়ক হিচাপ নিকাচ ওলাই গ'ল আৰু কি কৈছিল যে বিয়া নোহোৱা ছোৱালী চিন্তা কৰিব নালাগে কৈছিল নহয় একে ধুতি পিনি বাজে কি কৈছিল বিয়া নোহোৱা ছোৱালী চিন্তা নকৰিবা আমাৰ চৰকাৰে বিয়া হোৱাৰ আগত 1 তোলাকে সোণ দিব কৈছিল নহয় পাইছে নেকি 1 তোলা কোনেও পোৱা নাই আধা তোলা কিয় মিছা কথা ক'লে কি কাৰণে মিছা কথা ক'লে কিয় ঠগালে এনেই বিয়া নোহোৱা ছোৱালীবিলাকৰ মনবিলাক বেয়া হৈ থাকে তাতে আকৌ আমাৰ ছোৱালীবিলাকৰ ঠগালে সেইকাৰণে মই আমাৰ কংগ্ৰেছৰ নেতাসকলে কৈছে যে তোমালোকে গৈ বিজেপিৰ কথা ইমান ক'ব নালাগে বিজেপিক ৰাইজে প্ৰত্যাখ্যান কৰিছে বিজেপি গ'ল কিন্তু মিজানুৰ ইয়াৰ পৰা যে মহাজোঁটৰ প্ৰাৰ্থী হৈ জিকিলে কি ধৰণে কাম কৰিব গৌৰীপুৰক সেইটোতো আপোনালোকৰ জানিবলৈ মন যায় ইফালে আমাৰ দোকান পোহাৰ বন্ধ আমাৰ হাতত পইচা নাই এটাকে বস্তুৰ দাম বঢ়াই গৈছে সেইকাৰণে কংগ্ৰেছৰ নেতৃত্বই আমাক কৈছে যে তোমালোকে গৈ বিজেপিৰ কথা ইমান ক'ব নালাগে মহাজোঁটৰ চৰকাৰ হ'লে আমি ৰাইজক কি কৰিম সেই কথাখিনি তোমালোকে ৰাইজক ক'বা কাৰণ ৰাইজ বৰ চিন্তিত হৈ আছে কি কৰিম জানে ৰাইজ প্ৰথমতে মই কওঁ এই যে আপোনালোকৰ NRCৰ সমস্যা এই যে আপোনালোকৰ ডিভোটাৰৰ সমস্যা এই যে আপোনালোকৰ
ডিটেনশ্যন কেম্পৰ সমস্যা মিজানুৰৰ ওচৰত ৰাখি মই আপোনালোকক কথা দিছোঁ যে আপোনালোকৰ এই সমস্যা আমি মোকাবিলা কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। মই ৰকিবুল হুছেইনে আপোনালোকক ৱাদা কৰিছোঁ যে আপোনালোকৰ এই সমস্যাসমূহত মিজানুৰৰ লগত একেলগে সন্মুখত থাকিম, পকা ৱালৰ দৰে থাকিম। আমি প্ৰথমে সেই গোটেই কথাখিনি মোকাবিলা কৰিম, তাৰ পিছত আপোনালোকৰ ওচৰলৈ যাবলৈ দিম, আপোনালোকৰ নো মেডেল লৰাব নিদিওঁ। ৰাইজ আমি দুখীয়া মানুহ, অলপ পইচা দি ঘৰত থওঁ, মহিলাগৰাকীয়ে ল'ৰা ছোৱালীকেইটাকো খুৱায়, স্বামীকো খুৱায় আৰু ঘৰখন ভালকে চলে। সেইকাৰণে মহিলাসকলৰ মনটো যদি ভাল হৈ নাথাকে, গোটেই ঘৰখন এটা অশান্তি হয়, হয়নে নহয় কওক? সেই মনটো ভাল কৰিবৰ কাৰণে আমাৰ চৰকাৰে কৈছে যে মহাজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে আমি প্ৰত্যেক গৃহিণী মহিলাক ২০০০ টকাকৈ আমি একাউণ্টত সোমাই দিম। ২০০০ টকা অন্ততঃ মহিলাৰ মনটো ভাল হৈ থাকিব। আমাৰ চাইদুলতে ভাবিছে যে ইমান দূৰ আমি জিন্দাবাদ জিন্দাবাদ কৰি আনিলো যুৱকৰ কাৰণে, আহি আকৌ মহিলাৰ কথাহে কয়, আমাৰ কথা নকয়। যুৱকসকল বহুত চিন্তাত আছে, তোমালোক পঢ়া শুনা কৰিছা, এই চৰকাৰখনে চাকৰি বাকৰি দিয়া নাই। আমি তোমালোকক কথা দিছো, আমাৰ মহাজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে ৫ লাখ চাকৰি দিয়া হ'ব। ৫ লাখ এই ৫ লাখৰ ভিতৰত ২.৫ লাখ ছোৱালীৰ কাৰণে ৰিজাৰ্ভ থাকিব, ছোৱালীৰ কাৰণে ৰিজাৰ্ভ থাকিব। আৰু এই ৫ লাখৰ ভিতৰত যেতিয়া আমি চাকৰি দিম, ১২৬টা সমষ্টিৰ ভিতৰত গৌৰীপুৰৰ কোটা নাথাকিব জানো? গৰীবৰ কোটাও থাকিব, আমাৰ লোকসকলেও পাব। এই যে কংগ্ৰেছ ইউডিএফ আমাৰ গোটেইখিনি ল'ৰাই যে জিন্দাবাদ জিন্দাবাদ কৈ আছে, মিজানুৰ লাগি আমি সকলোৱে তেওঁলোকক দি দিম জানো? কোটাটো পাবই, ১২৬টা সমষ্টিৰ গৰীপুৰৰ যি কোটা আছে পাবই। কি ৰকিবুল হুছেইন যে আহিলে কি লাভ হ'ল আপোনালোকৰ? সেইটোতো এটা লাভ হ'ব লাগিব। লাভটো কি হ'ল? ৰকিবুল হুছেইনৰ এটা বদনাম আছে, মই বোলে বেলেগৰ পৰা কাটি পেলাই লৈ আনিব পাৰোঁ। বুজি পাইছে? এই যে মিজানুৰৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছো, এই যে আমাৰ ইউথ কংগ্ৰেছ আমাৰ নেতাসকল আছে, ইউডিএফৰ সকলো নেতা আছে, মিজানুৰে যিটো পাই পাব, উপৰঞ্চি ৰকিবুল হুছেইনে কাটি পেলাই গৰীববোৰক সহায় কৰিব। মই লজ্জাভাৱে কেৱল এই বাকচটো অকণমান ভালকৈ ভৰাই দিব, যাতে আমি সকলোৱে মিলি মিজানুৰক ভালকে জিকাব পাৰোঁ। জিকাবনে ৰাইজ? চাকৰি হ'ল, ২০০০ টকা হ'ল। কৈছে যে মানুহৰ সমস্যা আৰু আছে। কি আছে? কাৰেণ্টৰ সমস্যা। হয় নহয় কওক? হাততালি মাৰিছে, মানুহৰ সঁচাৰ কথা। যোৱা নিৰ্বাচনৰ সময়ত মই গৌৰীপুৰ দি এনেকে যাওঁতে দেখিছিলো, সৰ্বানন্দ সোণোৱালৰ ফটো এখন এনেকে আঁৰি থৈ দিছে, আৰু মোৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ ফটো হাঁহি আছে, দুইজনে এনেকে কৰি যোৱাবাৰ। আৰু ওপৰত লিখা আছে বিজেপিক ভোট দিয়ক, ২৪ ঘণ্টা কাৰেণ্ট দিয়ক, লিখা আছিল নহয়। এতিয়া পাইছিল নেকি ২৪ ঘণ্টা কাৰেণ্ট? পাইছে? এতিয়া মই জানো যে এক দিনত ২৪ বাৰকৈ কাৰেণ্ট যায়, হয় নহয়? তাৰোপৰি কি সমস্যা সমগ্ৰ অসমত মোক দেখি কেনেকুৱা লাগিছে? ভালে লাগিছে। মইতো আপোনাৰ এজন প্ৰাৰ্থী, মোৰ যেতিয়া দেখোঁতে অলপ জিকা জিকা যেন লাগে নালাগে? আপোনালোকে মোৰ বন্ধুজনক চাবচোন, বন্ধুজনক চিনি পায়, বন্ধুজনৰ মুখখন চাবচোন, মুখখন দেখিলে দেওবাৰ দেওবাৰ যেন লাগে, তেওঁ যেন হাৰিলে যেন লাগে। গতিকে এইবাৰ মহাজোঁটৰ চৰকাৰ যে হ'ব, সেই কথাটো পৰিষ্কাৰ। উজনিত আপোনালোকে দেখিছে, চাহ বাগিচাৰ লোকসকলক যোৱাবাৰ ৩৫১ টকা দিম বুলি কৈ নিদিলে, জনজাতিকৰণ কৰিম বুলি কৈ নকৰিলে, বিভিন্ন জাতি জনগোষ্ঠীক ঠগালে, তৰুণ গগৈৰ নিচিনা মানুহক বিভিন্ন ধৰণেৰে অপমান কৰিলে, শিক্ষকসকলক অপমান কৰিলে। এই গোটেই কথাবিলাক একগোট হৈ ভোটৰ আকাৰ লৈছে। প্ৰথম পৰ্যায়ৰ ৪৭টাত আমি ভাবাতকৈ বহু বেছি ভাল কৰিছোঁ, ৪৫টামান পাম। দ্বিতীয় পৰ্যায়ৰ আজিতো আপোনালোকৰ মই অন্য ঠাই ল'ব পৰা নাই, মই ধুবুৰীত থকাৰ কাৰণে মই বৰাকবেলিৰ ১৫টা ছিটত ল'লোঁ। বৰাকবেলিৰ শিলচৰ সমষ্টিটো বিজেপি পাব বুলি ভাবিছিলে, সেইটোৰে সৈতে 15টা ছিট কংগ্ৰেছৰ মহাজোঁটে পাব। আজি পৰিষ্কাৰ সকলোৱে তাত বিজেপিৰ মানুহৰ মুখে মুখে। গতিকে ১০১+ কংগ্ৰেছে আৰু মহাজোঁটে পোৱাৰ কথা, কিন্তু তেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া নাছিল, এতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াও আহিছে। গতিকে ১০১+ এই 12টা মিলাই যিমান হয়, মোৰ বন্ধুৱে অংকটো আপোনালোকক বুজাই দিব। এই আজি আপোনাৰ বন্ধু কি ক'ব? ভয় খাইছে নেকি মহাজোঁটৰ?
বন্ধুৰ কথা বতৰাবিলাকেইটো লাগিছে যে আমাৰ চৰকাৰ হৈ বন্ধু কিবা মেছেজ দিব বিচাৰিছে বন্ধুক মেছেজ দিব খুজিছোঁ যে বন্ধু তুমি এতিয়া ৰাজনীতিত হাৰা জিকা আছে এইবাৰ তোমালোকে হাৰিলা মানি লোৱা আকৌ দাবী ধমকি কিহৰ আকৌ কাৰ ৰঙা চকুত কোনে ভয় কৰে কাক দাবী ধমকি দিবলৈ আহিছে আজি তেওঁ দাবী ধমকি দাবী কি এখতিয়াৰত দিছে আজি এখতিয়াৰৰ বাহিৰৰ কথা কোনে কয় তেওঁ আজি পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰীও নহয় আৰু মন্ত্ৰী হ'লেও তেওঁলোকে কেনেকৈ দিব পাৰে গতিকে এই কথাবিলাক কেতিয়া কয় এতিয়া কয় যেতিয়া তেওঁলোকে হাৰিব এতিয়া হাৰাৰ কাৰণে মূৰটো গৰম হৈছে গৰম হৈ পেলাই তেনেধৰণৰ কথা বতৰা কৈছে মই ইলেকশ্যন কমিশ্যনৰ অনুৰোধ কৰিম যে আপোনালোকে নিৰপেক্ষ এটা সংস্থা বহু কষ্ট কৰি আমাৰ যোনে সংবিধান ৰচিছিল এই ইলেকশ্যন কমিশ্যন বনাইছিল আজি সেই লোকসকলৰ যিসকলে দায়িত্বত আছে যিসকলে এনেকৈ অসংলগ্ন কথা কৈছে অসাংবিধানিক কথা কৈছে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট ভাইলেট কৰিছে যোনে ধমকি দিছে সেইসকলক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে তেওঁলোকক ইলেকশ্যন খেলিবৰ পৰা বাৰণ কৰিব লাগে আৰু তেখেতসকলক আইনগত ব্যৱস্থা কৰি তেওঁলোকক জেললৈ পঠিয়াব লাগে কাৰণ তেওঁলোকে যিটো ধমকি দিছে সেই ধমকিটো বহুতে আপোনাৰ এতিয়া সচকিত হ'ব কাৰণ তেওঁলোকৰ পাছ ৰেকৰ্ডটো খুব ঠিক নহয় কিছুমানে ধমকি দিলে আপোনাৰ কোনো আপত্তি নাই কিন্তু কিছুমানে ধমকি দিলেতো ভয় লাগে যাৰ পাছ ৰেকৰ্ডবিলাক বেয়া গতিকে এনেধৰণৰ কথাবিলাক কৈছে কাৰণ এতিয়া ফাৰ্ষ্ট ফেজটো তেওঁলোকে হাৰিলে ছেকেণ্ড ফেজটোতো আপোনালোকে দেখিছে অৱস্থা বেয়া থাৰ্ড ফেজটোতো আৰু অৱস্থা বেয়া গতিকে এই কথাবিলাক কিয় হৈছে সেইটোৱে অনুধাৱন কৰিব লাগে তেওঁলোকে মিছা কথা কৈছে বিভিন্ন জাতি জনগোষ্ঠীক অপমান কৰিছে মানুহক তৰুণ গগৈৰ নিচিনা মানুহক অপমান কৰিছে জনজাতি কৰিম বুলি কৈ নকৰিলে চাহ জনজাতিসকলক ঠগালে বিভিন্ন বয় বস্তুৰ দাম বঢ়ালে বিভিন্ন কথা বতৰা একগোট হৈ আজি তেওঁলোকৰ বিৰুদ্ধে আপোনাৰ প্ৰবল জনবিস্ফোৰণ হৈছে আৰু সেইকাৰণে তেওঁলোকে এতিয়া বিভিন্ন কথাৰে মানুহক বিভ্ৰান্তি কৰিব বিচাৰে শাৰদা কেলেংকাৰীত জড়িত যে তেওঁৰ বিৰুদ্ধে কিবা আজি তেওঁলোকৰ আপোনালোকৰ চৰকাৰ হয় আমাৰ চৰকাৰ হ'লে এই কথাবিলাক তন্নকৈ চোৱা হ'ব আৰু যিসকলে অনিয়ম কৰিছে যিসকলে ৰঙা চকু দেখুৱাইছে ৰাজনীতি কৰা নাই তোমালোকে কোৱা ৰকিবুল হুছেইনে আহি মিছা কথা কৈছে আমি 15 লাখ টকা দিলোঁ আমি ৰাজনীতি কৰা যে আমি কৈছিলোঁ 1 তোলাকে সোণ দিম আমি দিলোঁ চাকৰি দিলোঁ সেইবিলাক কথা নাই ইটোক ধমকি ইটোক আপোনাৰ দাবী ধমকি BTC ইলেকশ্যনত আহি কুকুৰ মেকুৰী বান্দৰ তাৰপিছত তৰুণ গগৈৰ নিচিনা মানুহক বিভিন্ন প্ৰকাৰে ইউকে গালি পাৰিছে এই কথা বতৰাবিলাকে মানুহৰ গোটেই সমাজখনৰ এইবিলাক সভ্যতাৰ চিনাকি নেকি সেইবিলাক সভ্যতাৰ চিনাকি মহাজোঁটৰ চৰকাৰ আহে যুৱ প্ৰজন্মক কি ক'ব যুৱ প্ৰজন্মক আমি কৈছোঁ যে বহুদিন মনবিলাক বেয়া আমাৰ অহাৰ লগে লগে যুৱ প্ৰজন্মক আমি বিভিন্ন প্ৰকাৰেতো মকৰল কৰিমেই আমি বিভিন্ন প্ৰকাৰে 25 লাখ মানক আমাৰ চাকৰি উলিয়াব লাগিব পাব্লিক ছেক্টৰ আৰু আমি ৰাজহুৱা খণ্ডত আৰু ডাইৰেক্টলি আমি 5 লাখ চাকৰি আমি দিয়াৰ কথা কৈছোঁ কাৰণ ক'ৰ পৰা দিম সেই কথাও কৈছোঁ যে আমাৰ এতিয়া বহু স্কুল আছে আপোনালোকে চাওক যে এজনীয়া শিক্ষক আছে য'ত 5 জন লাগে এতিয়া চিকিৎসাবিলাকত ডাক্তৰ নাই চিকিৎসাবিলাকত আপোনাৰ ফ্ৰণ্টলাইন ষ্টাফ নাই বানপানী হ'লে আমাৰ ফ্ৰণ্টলাইন ষ্টাফ নাই এইবিলাক আমি ফিল আপ কৰিলেও বহুত আমি ফিল আপ কৰিবলৈও আমাৰ বহুত ল'ৰাই সংস্থাপন পাব বহুত ছোৱালীয়ে সংস্থাপন পাব তাৰ উপৰি যেতিয়া সংস্থাপন পাব যেতিয়া কৰ্মচাৰী আমাৰ পূৰা থাকিব কৰ্মদক্ষতাৰ যোগেদি আমাৰ তেতিয়া জব ক্ৰিয়েশ্যন হ'ব তেতিয়া আৰু আমাৰ প্ৰয়োজন হ'ব সেই ধৰণৰ চিন্তাধাৰাৰে আজি আমি চাকৰি বাকৰি দিয়াৰ কথা ঠিক কৰিছোঁ খেলা হ'ব কি খেলা হ'ব খেলা ক'ত হ'ব য'ত আপোনাৰ খেলা হ'বলৈ হ'লে 2টা দল থাকে এতিয়াতো মোৰ বন্ধুৱেতো আধা খেলতে কোৱা নাই জানো মই এইবাৰ ইলেকশ্যনত নুঠোঁ জাৰ্চি খুলি পলাইছে গতিকে 2টা দল থাকিলেহে খেলা হয় বহু ঠাইত খেলা হ'ব বহু ঠাইত নহয় গতিকে আপোনাৰ ইমান ভয় খাবলৈ কিয় লাগে তেওঁলোকে কোনজনে উত্তৰ দিব কি ক'লে এনেকুৱা কথা সোধক যিটো মোৰ মানে অসমত সংখ্যালঘুসকল মানে কংগ্ৰেছতকৈ সুৰক্ষিত আছে কংগ্ৰেছৰ শাসনকালতকৈ সুৰক্ষিত হ'ব বুলি কোৰ বদলিছে এতিয়া মই প্ৰথমে কৈছিলোঁ যে প্ৰথম ফেজত বেলেগ হ'ব দ্বিতীয় ফেজত বেলেগ হ'ব থাৰ্ড ফেজত আৰু নৰম হ'ব আৰু চৰকাৰ যেতিয়া কৰিব পাৰে তেতিয়া টেটু চেপিব ৰাইজে বুজি পাইছে এইবাৰ আৰু তেওঁলোকে চৰকাৰৰ পৰা বহুত দূৰত তেওঁলোকে মানুহৰ পৰা বহুত দূৰত সকলো জাতি জনগোষ্ঠীক ঠগালে এতিয়া আপোনাৰ ৰাইজে তেওঁলোকক ইয়াৰ পৰা পতন বিচাৰিছে ৰাইজৰ পৰা তেওঁলোকে আঁতৰি